নমস্কাৰ অসমৰ অংগ জিলা ধুবুৰীৰ লগত কোনো সম্পৰ্ক নাই বাংলাদেশৰ তাৰ পৰিৱৰ্তে ধুবুৰীক মিনি বাংলাদেশ আখ্যা দিয়া বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুধাংশু ত্ৰিবেদীৰ সম্পৰ্ক আছে পাকিস্তানৰ লগত এই মন্তব্য কৰিছে আমচুৰ তৰফৰ পৰা সুধাংশু ত্ৰিবেদীয়ে ৰাজ্যসভাৰ মজিয়াত অসমৰ অংগ জিলা ধুবুৰীক মিনি বাংলাদেশ আখ্যা দিয়াৰ পিছতে তেওঁলোকে মন্তব্য কৰিছে যে বৰ্তমান অৱস্থাত অসম বিধানসভাৰ এগৰাকী সদস্য লগতে উত্তৰ কৰিমগঞ্জৰ যিগৰাকী বিধায়ক কমলাক্ষ দেপুৰকায়স্থ আৰু কমলাক্ষ দেপুৰকায়স্থৰ গাথে সীমান্ত পাৰ হৈ অসমলৈ অহাৰ পিঠিৰ দাগ আছে এনেদৰে এক প্ৰকাৰ বিজেপিক পুনৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে আমচুৰ তৰফৰ পৰা এই মুহূৰ্তত জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ সুধাংশু ত্ৰিবেদীৰ ঘটনাক লৈ এই মুহূৰ্তত গৰজি উঠিছে অল আছাম মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন এই মুহূৰ্তত আমচুৰ তৰফৰ পৰা মন্তব্য প্ৰকাশ কৰাৰ পৰিলক্ষিত হৈছে নাগপুৰীয়াসকলে অসমত সদায় অস্থিৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰে এই আমচুৰ মন্তব্য সুধাংশু ত্ৰিবেদীৰ মন্তব্যৰ পিছতে গৰজি উঠিছে আমচু অসমৰ কাৰোবাৰ শ্ৰুতলিপি মতে এই কাম কৰিছে বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদীয়ে অসমত অস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে এই কাম কৰা হৈছে বাংলাদেশৰ লগত কোনো সম্পৰ্ক নাই ধুবুৰীৰ তাৰ পৰিৱৰ্তে সুধাংশু ত্ৰিবেদীৰহে পাকিস্তানৰ লগত সম্পৰ্ক আছে ভাৰত চৰকাৰে সুধাংশু ত্ৰিবেদীক চিকিৎসাৰ বাবে পঠিয়াওক তেখেতক মানসিক চিকিৎসাৰ প্ৰয়োজন আছে মানসিকভাৱে বিকাৰগ্ৰস্ত হৈছে নেকি সুধাংশু ত্ৰিবেদী স্বাধীনতা সংগ্ৰামত তেজ দিছিল স্বাধীনতা সংগ্ৰামত জপিয়াই পৰিছিল ধুবুৰীৰ লোকে আৰু বিধায়ক কমলাক্ষ দেপুৰকায়স্থ বৰ্তমান সময়ত বিজেপিক মুকলিকৈ সমৰ্থন কৰা বিধায়ক কমলাক্ষ দেপুৰকায়স্থক লৈ মন্তব্য কৰিছে যে কমলাক্ষ দেপুৰকায়স্থৰহে সীমান্ত পাৰ হৈ অসমলৈ অহাৰ পিঠিৰ দাগ আছে সীমান্ত পাৰ হোৱা পিঠিৰ দাগ গুচা নাই কমলাক্ষ দেপুৰকায়স্থৰ সুধাংশু ত্ৰিবেদীয়ে তথ্যৰ ভিত্তিত কথা কৈছিল বুলি কমলাক্ষ দেপুৰকায়স্থই মন্তব্য কৰিছিল আৰু ইয়াৰ পিছতেই এতিয়া কমলাক্ষ দেপুৰকায়স্থৰ ওপৰতো এনেদৰে আমচুৱে মন্তব্য কৰিছে কমলাক্ষ দেপুৰকায়স্থক আমচুৱে প্ৰশ্ন তুলিছে কোনদিনা বাংলাদেশৰ পৰা আহিছিল পুৰকায়স্থ কমলাক্ষ দেপুৰকায়স্থই সীমান্ত পাৰ হোৱা পিঠিৰ পৰা দাগ গৈছে নে নাই এবাৰ চাই লওক এনে মন্তব্য কৰাৰ পৰিণাম ভয়াৱহ হ'ব বুলি আমচুৰ তৰফৰ পৰা সকিয়নি দিয়া হৈছে আৰু সুধাংশু ত্ৰিবেদীয়ে যদি ক্ষমা নোখোজে তেন্তে ভয়ংকৰ আন্দোলন কৰাৰ হুংকাৰ দিছে আমচুৰ তৰফৰ পৰা এই মুহূৰ্তত আমি আগবঢ়াম মন্তব্য প্ৰথমে আপোনালোকে শুনাক সুধাংশু ত্ৰিবেদীৰ মন্তব্যটো কি কৈছিল সুধাংশু ত্ৰিবেদীয়ে সুধাংশু ত্ৰিবেদীৰ মন্তব্যটো শুনি লওক তাৰপিছত আমচুৱে সেই সমগ্ৰ ঘটনাৰ প্ৰতিক্ৰিয়া দিছে আমি আগবঢ়াইছো আৰু এনেদৰে পৰিলক্ষিত হৈছে আমচু গৰজি উঠিছে সুধাংশু ত্ৰিবেদীৰ মন্তব্যক লৈ ৰাজ্যসভাৰ মজিয়াত এক প্ৰকাৰ অসমৰ ধুবুৰীক মিনি বাংলাদেশ আখ্যা দিয়া পৰিলক্ষিত হৈছে আৰু ইয়াৰ পিছতে আমচুৰ তৰফৰ পৰা গৰজি উঠা পৰিলক্ষিত হৈছে আমি ৰেজাল্ট কৰিবৰ মন্তব্য আগবঢ়াম কি কৈছে আমচুৰ তৰফৰ পৰা সুধাংশু ত্ৰিবেদীৰ যে অসম সম্বন্ধে ধুবুৰী জিলা সম্বন্ধে ভৌগোলিক জ্ঞান নাই এই বক্তব্যৰ পৰা প্ৰমাণ কৰিছে গতিকে তেওঁৰ এই বক্তব্যটোক প্ৰথমতে আমি তীব্ৰ নিন্দা কৰিছোঁ গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ তেওঁৰ দৰে এজন সাংসদে সংসদৰ মজিয়াত এনেকুৱা ধৰণৰ নিম্ন মানসিকতাৰ বক্তব্য দি ধুবুৰীবাসী ৰাইজক বিশেষকৈ অসমৰ এটা অংগ জিলা অসমৰ এটা অংগ বা অসমৰ জিলা ভাৰতবৰ্ষৰ এটা অংগ আৰু প্ৰায় ৩৫ লাখ ভাৰতীয় ভোটাৰক যি অপমানসূচক মন্তব্য কৰিলে সংসদৰ মজিয়াত গতিকে তেখেতৰ এই বক্তব্য উঠাই ল'ব লাগে আৰু বিনা চৰ্তে তেখেতে ক্ষমা খুজিব লাগে গতিকে এই বিজেপি দল আৰু বিশেষকৈ নাগপুৰীয়াসকল সদায় অসমখন বিভাজন কৰি অসমখনত এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে এনেকুৱা ধৰণৰ বক্তব্য আগবঢ়াই আছে আৰু সুধাংশু ত্ৰিবেদী ডাঙৰীয়া আচলতে এই বক্তব্যটো খুব সুপৰিকল্পিতভাৱে হয়তো অসমৰ কাৰোবাৰ শ্ৰুতলিপি মতে এই বক্তব্যটো আগবঢ়াইছে যাতে অসমখনত এটা বিভাজনমুখী ৰাজনীতি আৰম্ভ হওক অসমখন যেনেকুৱা 7খন ৰাজ্যত এবাৰ বিভক্ত হৈছে তাৰ তেনেকুৱা এটা পৰিৱেশ অসমত গঢ় লৈ উঠক এক অসমীয়া জাতিৰ মাজত এটা ভাঙন সৃষ্টি হওক এই লক্ষ্যৰে আচলতে সুধাংশু ত্ৰিবেদী ডাঙৰীয়াই এনেকুৱা ধৰণৰ বক্তব্য আগবঢ়াইছে মই স্পষ্টকৈ কৈছোঁ যে ধুবুৰী জিলাত বহু ৰাজনৈতিক পুৰোধা ব্যক্তিৰ জন্ম হৈছে জননেতা শৰৎ চন্দ্ৰ সিঙৰ পৰা আৰম্ভ কৰি বহু সাংস্কৃতিক জগতৰ ব্যক্তি বহু স্বাধীনতা সংগ্ৰামী বহুতো ভাষা আন্দোলনৰ লগত জড়িত ব্যক্তিসকলে ধুবুৰীত জন্ম পাইছে গতিকে ধুবুৰী বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰণে এই ধুবুৰী ঐতিহাসিক ধুবুৰী সেই ধুবুৰীক লৈ যি অপমানসূচক মন্তব্য তেওঁলোকে আগবঢ়াইছে এই মন্তব্য আমি কোনো পদ্ধতিৰে সহ্য কৰিব নোৱাৰোঁ আৰু মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ সুধাংশু ত্ৰিবেদী ডাঙৰীয়াই মিনি বাংলাদেশ বুলি ধুবুৰীক যে ক'ব বিচাৰিছে তেওঁৰ যদি এইখিনি জ্ঞানে নাই আচলতে বুজা যায় যে বাংলাদেশৰ লগত ধুবুৰীৰ মানুহৰ কোনো সম্পৰ্ক নাই ধুবুৰীবাসীৰ কোনো সম্পৰ্ক নাই যদি বাংলাদেশ বা পাকিস্তানৰ লগত সম্পৰ্ক আছে সুধাংশু ত্ৰিবেদী ডাঙৰীয়াৰে আছে কাৰণ সেইবিলাক দেশৰ লগত সম্পৰ্ক থকা মানুহেই এনেকুৱা নিম্ন মানসিকতাৰ বক্তব্য তেওঁলোকে আগবঢ়াব পাৰে গতিকে
গতিকে তেওঁ যদি বাংলাদেশৰ লগত সম্পৰ্ক আছে তেওঁৰে আছে আৰু সুধাংশু ত্ৰিবেদী ডাঙৰীয়া আচলতে মই ভাবোঁ যে আচলতে মানসিকভাৱে হয়তো বিকাৰগ্ৰস্ত হৈছে, মানসিকভাৱে ভাৰাক্ৰান্ত হৈছে। ভাৰত চৰকাৰে তেওঁক ট্ৰিটমেণ্ট কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, নহ'লে পাৰ্লিয়ামেণ্টত ৩৫ লাখ ভাৰতীয় ভোটাৰক অসমৰ এখন জিলাক যি জিলাৰ মানুহে স্বাধীনতা সংগ্ৰাম কৰিছে, যি জিলাৰ মানুহে পাকিস্তানক সদায় বিৰোধিতা কৰিছে, বাংলাদেশক সদায় বিৰোধিতা কৰি আহিছে, সেইখন জিলাৰ মানুহক এনেকুৱা ধৰণৰ মন্তব্য কোনো সুস্থ মানসিকতাৰ ব্যক্তিয়ে আগবঢ়াব নোৱাৰে। গতিকে আমি কোনো পদ্ধতিত এনেকুৱা বক্তব্য সহ্য নকৰোঁ। ধুবুৰীত আজি আন্দোলন হ'ব আৰু এই আন্দোলন যদি তেওঁলোকে বিনা চৰ্তে ক্ষমা নোখোজে তেনেহ'লে কিন্তু আৰু ভয়াৱহ হ'ব। আৰু স্পষ্টকৈ কৈছোঁ, অসমবাসী ৰাইজ সজাগ হ'ব লাগে। এই ধৰণৰ বক্তব্যই আচলতে কিন্তু অসমখন পুনৰ এটা বিভাজনমুখী অসমলৈকে লৈ যাবৰ কাৰণে চেষ্টা এই বিজেপি চৰকাৰে চলাই আছে। লগতে আৰু এটা কথা দেখিছোঁ যে অসমৰ এজন ব্যক্তি যাৰ এতিয়ালৈকে তাৰকাটাৰ মানে দাগ এতিয়ালৈকে পিঠিৰ পৰা যোৱা নাই, বিধায়ক কমলাক্ষ দেৱবৰগোহাঁই, তেওঁ কৈছে যে মানে তথ্যৰ ভিত্তিত কথা কৈছে। আমিও তথ্যৰ ভিত্তিত কথা কৈ আছোঁ যে কমলাক্ষ দেৱবৰগোহাঁই কোনদিন বাংলাদেশৰ পৰা আহিছে সেই কথাটো স্পষ্ট কৰক। তেওঁৰ পিঠিৰ দাগ গৈছেনে নাই? তেওঁৰ অংশবংশৰ পিঠিৰ দাগ গৈছেনে নাই? তেওঁ নিজকে আগতে শুদ্ধ কৰি লৈ তেওঁ ক'ৰ পৰা আহিছে সেইবিলাক কথা কৈ তাৰপিছত ধুবুৰীবাসী ৰাইজৰ ওচৰত আঙুলি টোৱাব। তেওঁ সিদিনাখন দুৰ্নীতিত নিমজ্জিত হৈ তেওঁ আচলতে মানে নিজকে বাচিবৰ কাৰণে, বিধায়ক পদটো ৰাখিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভৰিত পৰি বিজেপি কৰি আছে, তেওঁ বিজেপিৰ দল কৰি আছে তেওঁ। আৰু সেইজন মানুহে নিজৰ পিঠিৰ দাগে এতিয়ালৈকে জনায়, সেইজন মানুহে ধুবুৰীবাসী ৰাইজৰ ওপৰত আঙুলি টোৱাটো আমি কোনোপধ্যে সহ্য নকৰোঁ। কমলাক্ষ দেৱবৰগোহাঁইক স্পষ্টভাৱে সকীয়াই ৰাজনীতি কৰক, ৰাজনীতিৰ নামত কিন্তু ধুবুৰীবাসী ৰাইজক লৈ, ধৰ্মীয় সংখ্যালঘুক লৈ যদি এনেকুৱা কুটুমন্তব্য ইয়াৰ পৰিণাম কিন্তু কমলাক্ষ দেৱবৰগোহাঁই ভুগিব লাগিব। গতিকে স্পষ্টকৈ কৈছোঁ যে আমি বাংলাদেশৰ পৰা, আমাৰ এই ধৰ্মীয় সংখ্যালঘু বাংলাদেশৰ পৰা অহা নাই। যদি আহিছে কমলাক্ষ দেৱবৰগোহাঁইহঁতৰ দৰে ব্যক্তিয়ে বাংলাদেশৰ পৰা আহিছে, এতিয়াও তেওঁৰ পিঠিৰ দাগ যোৱা নাই। গতিকে সেইজন ব্যক্তি মানে ধুবুৰীবাসী ৰাইজক লৈ বক্তব্য দিয়াৰ কোনো নৈতিক অধিকাৰ নাই। গতিকে কমলাক্ষ দেৱবৰগোহাঁইক স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, এনেকুৱা বক্তব্য দিলে পৰিণাম কিন্তু ভয়াৱহ হ'ব।